नमस्कार, आप देख रहे हैं लखनऊ का अभिमान न्यूज और मैं हूं आपके साथ ज्योतिका। आइए रुक करते हैं खबर की ओर। असम के सीएम हेमंत बिस्वा शर्मा ने ट्वीट किया, केरल के कुछ संस्थान असम के मुस्लिम बहुल इलाकों में विश्वविद्यालय खोलने के इच्छुक हैं। कांग्रेस की नीति थी कि किसी भी अमीर संस्थान को आसानी से विश्वविद्यालय खोलने की अनुमति दी जाए। अब से हमारी सरकार विशेष शाखा से सुरक्षा मंजूरी मिलने के बाद ही विश्वविद्यालय खोलने की अनुमति देगी। কেবিনেটত এখন আইন আহি আছে যে এতিয়া অসমৰ নাৰ্ছিং কলেজ, মেডিকেল কলেজ, ডেণ্টেল কলেজ খুলিলে সিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগিব। ইমান দিন আমাৰ ছিষ্টেমটোত সিকিউৰিটি ক্লিয়াৰেন্স নাছিলে, মাটি থাকিলে টকা থাকিলে দি দিব পাৰি। এই আইনবোৰটো কংগ্ৰেছৰ দিনতে বনোৱা আছিল। নিৰাপত্তাজনিত সিকিউৰিটি ক্লিয়াৰেন্স লোৱাটো আমাৰ নাছিলে, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাৰোবাক লাইচেঞ্চ দিয়াৰ আগতে IB ৰিপৰ্ট লৈহে দিয়ে। অসমত সেই ব্যৱস্থাটো নাছিলে, গতিকে অসমত এতিয়া সেই ক্লজটো আমি আনি আছোঁ। 2-3 মাহ লাগিব, তাৰপিছত নিজে নিজে এনেকুৱা ধৰণৰ ইনষ্টিটিউট বহুত কমি যাব। কেৰেলাৰ পৰা কেইবাখনো এতিয়া ইউনিভাৰ্চিটি আহিছে। বৰাক ভেলীত কেৰেলাৰ পৰা অহা, বৰপেটা আৰু বৰাক ভেলীত কেৰেলাৰ পৰা কেইখনমান ইউনিভাৰ্চিটি ইয়াত খুলিব লাগি আছে, আৰু গোটেই কেইখনৰ বেকগ্ৰাউণ্ডটো আমি চেক কৰিব সন্দেহজনক। কিন্তু অসমৰ আইনত চেক কৰাৰ ইয়াত কোনো প্ৰভিজন নাছিলে, সেইকাৰণে এতিয়া আমি সিকিউৰিটি ক্লিয়াৰেন্সটো আমি আমাৰ আইনত আমি আনি আছোঁ। কোনে? হাইকোৰ্টে দিছে, হাইকোৰ্টকতো মানিব লাগিব। হাইকোৰ্টৰ লগত মই কেনেকৈ জড়িত? হাইকোৰ্টে যি নিৰ্দেশ দিয়ে মানিব লাগিব। হাইকোৰ্টক আমাৰ মনৰ কথাখিনিও ক'ব লাগিব। হাইকোৰ্টটো কেনেকুৱা? দুই পক্ষক শুনে, তেওঁলোকৰ শুনিছে, এতিয়া আমাৰ কথাখিনিও আমি শুনাব লাগিব। মানে কেৰেলাৰ পৰা 2-3খন ইউনিভাৰ্চিটি আহিছে, অসমত ইউনিভাৰ্চিটি পাতিব খুজিছে বৰপেটা আৰু বৰাক উপত্যকা, আৰু 2খন ইউনিভাৰ্চিটি হ'ব নালাগে বুলি মোক SBয়ে ৰিপৰ্ট দি আছে। কিন্তু আমাৰ আইনত ব্যৱস্থাই নাই যে SB ৰিপৰ্ট নোহোৱাকৈ আমি লাইচেঞ্চ দিব নালাগে, সিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগে। সেই ব্যৱস্থাটো নোহোৱাৰ কাৰণে অসমত যোনে আহে সিয়ে ইনষ্টিটিউট কৰিব পাৰে। এতিয়া আমি 2-3 মাহৰ ভিতৰত। इस खबर में बस इतना ही। बने रहिए लखनऊ का अभिमान न्यूज के साथ।